পেমেন্ট নিদিয়াকে লৈ যাওক এইখন 40,000 দিয়ক আৰু লৈ যাওক 30,000 দিয়ক আৰু লৈ যাওক 40,000 দিয়ক আৰু লৈ যাওক 30,000 দিয়ক আৰু লৈ যাওক 2 লাখ টকা দিয়ক আৰু লৈ যাওক 1 লাখ টকা দিয়ক আৰু লৈ যাওক 50,000 দিয়ক আৰু লৈ যাওক 60,000 দিয়ক আৰু লৈ যাওক 60,000 দিয়ক আৰু লৈ যাওক 1 লাখ টকা দিয়ক আৰু লৈ যাওক 50,000 দিয়ক আৰু লৈ যাওক কেশত লৈ যাওক 25,000 লৈ যাওক 50,000 দিয়ক আৰু লৈ যাওক 50,000 ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক সকলোকে জনাব বিচাৰিছো যে আপোনালোকে অলৰেডি ইমানবোৰ ভিডিঅ' চাই আছে গাড়ীবোৰ আমাৰ এক্সচেঞ্জৰ কাৰণে এতিয়া আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যে গাড়ীবোৰ আমি যিবোৰ গাড়ী কিনো এক্সচেঞ্জ কৰো এইবোৰ গাড়ী মই উঠাও আমাৰ আৰু এজন আছে আমি উঠাও আমি এভেলেটৰ হয় গতিকে যিসকল ব্যক্তিয়ে ইচ্ছুক আছে গাড়ী সেল কৰিবৰ কাৰণে উইথ এক্সচেঞ্জ কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি ইয়াতে আপোনালোকে হেছেল ফ্ৰী ডকুমেন্টেশন পাব লগতে ভাল ভ্যালু পাব ইয়াতে আহক সকলোৱে মৰিগাঁও আমাৰ এড্ৰেছটো সকলোৱে জানে ট্ৰু ভ্যালু আমাৰ অন্যটা ভিডিঅ'টো পাই যাব তথাপিতো মই এবাৰ কৈ দিছো আমাৰ বাসনাঘাট যিটো এৰিনা ট্ৰু ভ্যালু আছে এৰিনাৰ পিছ বেক সাইডে আমাৰ ডিলাৰ আছে ইয়াতে আপোনালোকে অনলি বুৰে এনেকুৱা নহয় ইউজ কাৰ আপোনালোকে নতুন গাড়ীও পাব আমাৰ ইয়াৰ পৰা ইউজ কাৰো ল'ব পাৰিব উইথ ডকুমেন্টেশন সকলোখিনি ইয়াতে চাই দিয়া হ'ব ধন্যবাদ ভিডিঅ'টো চাই থাকিব শেষলৈকে এখন আছে আপোনাৰ কালি আপোনাৰ হিদিনাখন ভাইটি আমাৰ দেখাই দিছিলে যে ডাউন পেমেন্ট আজি আপোনাৰ মূল প্ৰাইজলৈ গুছি আহো গাড়ীখন টোটাল দাম কিমান হ'ব এখন আপোনাৰ যদি আপোনালোকে যদি লৈ যায় আস্কিং টু 440 আছে এটো কিবা এটা নেগোশিয়েবল হৈ যাব গাড়ীখন বুকিং হৈছে তথাপি কিবা কাৰণত কেনসেল হলে এখন লৈ যাব পাৰিব এখন সুইফট আছে 5 লাখত অনলি 22 সুইফট দি আছো লৈ যাওক গাড়ীখন একদম ধুনিয়া কন্ডিশন পাব আমাৰ ইয়াতে কি হয় ফুললি ৰিফাৰবিশমেন্ট হয় গাড়ীবিলাক আহক এবাৰ ভিজিট কৰক আমাৰ ইয়াতে তাৰ পিছত আপোনাৰ ফুললি ৰিফাৰবিশমেন্ট কৰাৰ হৈতে আপোনাৰ গাড়ীখন ডেলিভাৰি দিয়া হ'ব কামখিনি হৈ যাব আপোনাৰ সৰু সৰু যদি কিবা কাম থাকে একেন হানে আমি সম্পূৰ্ণৰূপে কৰি দিম যেনেকে নতুন গাড়ী ডেলিভাৰি দিয়া হয় প্ৰত্যেকটা ভিডিঅ'ত আমি কৈ থাকো হানেকে আপোনাৰ গাড়ীবিলাকৰ কাস্টমাৰ ফিল পাব আৰু আমাৰ কাস্টমাৰ ৰেটিং আপোনালোকে চাব পাৰে 5ৰ ভিতৰত 5 আছে আমাৰ মৰিগাঁও আৰু এখন আছিলে এখন গাড়ী এইখন আছে এইখনত অফাৰ চলি আছে এইখনত যদি কোনোবা ল'ব বিচাৰিছিলে অনলি 370,000 দিয়ক 7 সিটাৰ যদি কোনোবা বিচাৰি আছে নন এসি গাড়ীখন লৈ যাওক আছিলে গাড়ীখন আছিলে 2023ৰ গাড়ী হয় 23ৰ গাড়ী যদি কোনোবাই ল'ব বিচাৰিছে চাব পাৰে বা যদি ভাল কন্ডিশনৰ গাড়ী এখন বিচাৰি আছে ইকো তেতিয়াহলে এখন লৈ যাওক আৰু এখন আছে আপোনাৰ সুইফট 2025ৰ যদি কোনোবা সুইফট বিচাৰি আছে এখন লৈ যাব পাৰে 25 মানে আপোনাৰ যেটো নতুন মডেলটো আহিছে নতুন মডেল যেটো লঞ্চ হৈছে এইখনে হয় এটো VXI এটো আস্কিং টু 650 আছে ডিসকাউন্ট অলপ হৈ যাব আপোনাৰ ডিসকাউন্ট হৈ যাব তাৰ টিকাখন লৈ যাওক অনলি 350 দিয়ক আৰু লৈ যাওক 30 বা 40,000 ডাউন পেমেন্ট দিলে এইখন গাড়ী ওলাই যাব 30-40,000 টকা দিলে ওলাই যাব গাড়ী 40,000 টকা দিলে ওলাই যাব এইখনত আপোনাৰ 2016-15 লাষ্টৰ আছে গাড়ীখন যদি কোনোবা কমাৰ্শিয়াল ইউজ বা পাৰ্সোনাল ইউজৰ কাৰণে ল'ব বিচাৰিছে এখন ধুনিয়া অপচন আছে কাস্টমাৰ হাতত এখন ব্ৰেজা আছে 2023ৰ এখন কন্ডিশন একদম ধুনিয়া হৈ আছে 20,000 22,000 ৰানিং আছে অনলি 20,000 মাত্ৰ 20,000 এখন নিয়া আৰু নতুন নিয়া সেমে আছে গতিকে আহক এবাৰ ভিজিট কৰক আৰডি মটৰছ মৰিগাঁও আৰু এখন লৈ যাওক গাড়ীখন হয় আৰু এখন আছিল আপোনাৰ ফৰ্ড ফিগো এটো 180 আছে আপোনাৰ কিবা এটা নেগোশিয়েবল হৈ যাব আৰু ভিজিট ডিলাৰ ভিজিট কৰক ফাইনান্সও হৈ যাব 1 লাখ টকা হৈ যাব এখনত 1 লাখ টকা ফাইনান্স হৈ যাব এখনত গাড়ীখন এবাৰ চাই লওক ফৰ্ড ফিগো হয় কন্ডিশনো ধুনিয়া হৈ আছে এখন আপোনাৰ ফাইনান্সও হৈ যাব এখনত আৰু এখন আছিল আপোনাৰ এল্টো যদি কোনোবাই 0 ডাউন পেমেন্টত বিচাৰি আছে গাড়ী তেতিয়াহলে এখন লৈ যাওক অনলি 2,10,000 টকা লৈ আহক আৰু গাড়ীখন লৈ যাওক যদি কেশত ল'ব বিচাৰিছে আৰু যদি ফাইনান্স কৰিব বিচাৰিছে যদি সিভিল ভাল আছে 0 ডাউন পেমেন্টে ওলাই যাব এখন 0 ডাউন পেমেন্ট এখন ওলাই যাব 2021ৰ গাড়ী হয় 21ৰ গাড়ী হয় এখন কেটেন আছে যদি কোনোবা ল'ব বিচাৰিছে এখন লৈ যাওক 250 অনলি 2,50,000 অৰিজিনাল পেইণ্টত আছে গাড়ী একদম ধুনিয়া কন্ডিশন হৈ আছে হয় আহক এবাৰ ভিজিট কৰক মৰিগাঁও লৈ যাওক এখন আছিল আপোনাৰ টিগৰ আছে 3,80,000 আছে আস্কিং টু কিবা এটা নেগোশিয়েবল হ'ব আহক ডিলাৰ ভিজিট কৰক 3,80,000 পৰা আকৌ নেগোশিয়েবল হৈ যাব আৰু ফাইনান্সও আপোনাৰ 30-40,000 দিলে ডাউন পেমেন্ট দিলে হৈ যাব হয় কাৰোবাৰ যদি 22 চেলাৰিও লাগে এখন লৈ যাওক কন্ডিশন আপোনাৰ ধুনিয়া হৈ আছে আহক এবাৰ ভিজিট কৰক এবাৰ চাই লওক গাড়ীখন একদম কেনেকুৱা ধুনিয়া কন্ডিশন হৈ আছে 22 চেলাৰি হয় ৰানিংও কম আছে এবাৰ আহক ভিজিট কৰক এখন লৈ যাওক কম বাজেটত WagonR বিচাৰি আছে বিচাৰি থাকে ভাল কন্ডিশনৰ WagonR হোৱাইট কালাৰত যদি কাৰোবাৰ লাগে 19ৰ WagonR আস্কিং টু আছে 430 কিবা এটা নেগোশিয়েবল হ'ব বেছি নেগোশিয়েবল নহব 430 পৰা পৰা নেগোশিয়েবল হৈ যাব কিবা এটা নেগোশিয়েবল হ'ব হৈ যাওক চেলাৰিও 18 চনৰ চেলাৰিও X দি আছো
অনলি 260 আৰু কিবা এটা ডিসকাউন্ট হ'ব ডিলাৰ ভিজিট কৰক এবাৰ আৰু ভাল ডিসকাউন্ট দি দিম আপোনাক এখনে আপোনাৰ ৱেগনাৰ যিখন আপোনাক কৈ আছিলো 75000 অনলি 75000 ত আপোনাৰ ৱেগনাৰ দি আছো একদম 31 লৈকে টেক্স আপডেট আছে আহক ডিলাৰ ভিজিট কৰক এবাৰ লৈ যাওক এখন গাড়ী কেছত নিব লাগিব গাড়ীখন এবাৰ চাই লওক অনলি 75000 ত আপুনি এখন ৱেগনাৰ পাই আছে আছিল আপোনাৰ এস্পেছো আৰু এখন 22 এস্পেছো যদি কাৰোবাৰ কোনোবা বিচাৰি আছে লৈ যাওক এখন সিলভাৰ কালাৰত আছে এখন যদি আপোনাৰ VXI প্লাস হয় এখন যদি কোনোবাই ল'ব বিচাৰিছে অনলি 390 দিয়ক 40000 ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 40000 ডাউন পেমেন্ট দিলে 40000 ডাউন পেমেন্ট অনলি তাই এখন ডিজায়াৰ আছে 445 আস্কিং আছে হয় আৰু কিবা এটা নেগোশিয়েবল হ'ব ডিলাৰ ভিজিট কৰক 19ৰ ডিজায়াৰ হয় 19ৰ ডিজায়াৰ কন্ডিশন একদম ধুনীয়া হৈ আছে কোনোবাই যদি ল'ব বিচাৰিছে এবাৰ ডিলাৰ ভিজিট কৰক এখন লৈ যাওক গাড়ীখন টাটা এল্টছ আপোনালোকে যেনেকে কয় আপুনি ডেলিভাৰী সময়ত আমি যেনেকে একদম ধুনীয়া কন্ডিশন ডেলিভাৰী দিও গাড়ীখন ডেলিভাৰী কাৰণে ৰেডি হৈ আছে কিবা কাৰণত যদি ফাইনান্সিয়েল ইস্যু কাৰণে যদি কেনসেল হয় এখন লৈ যাব পাৰিব কিন্তু গাড়ীখন বুকিং আছে ডেলিভাৰীৰ কাৰণে ৰেডি হৈ আছে এপ্ৰুভেলটো আহিলে আমি লগে লগে ডেলিভাৰী দি দিম